নমস্কাৰ। আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ 7ম শ্ৰেণীৰ অখণ্ড সংখ্যা বিষয়ৰ পাঠটোৰ অনুশীলনী 1 প্ৰশ্ন কেইটামানৰ উত্তৰ কৈ দিম। 1 নম্বৰ প্ৰশ্নটো আছে সত্য নে অসত্য কোৱা। এ নম্বৰ প্ৰশ্ন, ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। উত্তৰটো হ'ব সত্য, কাৰণ স্বাভাৱিক সংখ্যাবিলাক ধনাত্মক অখণ্ড সংখ্যা। বি নম্বৰ, শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। উত্তৰটো অশুদ্ধ। চি নম্বৰ, আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। উত্তৰটো অশুদ্ধ। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়। দুই নম্বৰ, অখণ্ড সংখ্যাৰেখাডাল দুয়ো দিশে শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত। উত্তৰটো শুদ্ধ। অখণ্ড সংখ্যাৰেখাডাল শূন্যৰ পৰা সোঁফালে আৰু বাওঁফালে অসীমলৈ বিস্তাৰিত। ই নম্বৰ, যদি a + b = 0 হয় তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত, অৰ্থাৎ a ৰ যোগাত্মক বিপৰীত b অথবা b ৰ যোগাত্মক বিপৰীত a। উত্তৰটো শুদ্ধ। তাৰমানে a আৰু b যদি যোগ কৰিলে যোগফল শূন্য হয়, মানে যিকোনো সংখ্যা যোগ কৰিলে যোগফল যদি শূন্য হয় তেনেহ'লে এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। 2 নম্বৰটো দিয়া আছে, তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এ নম্বৰ, আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি? আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে 1। বি নম্বৰ, আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি হৈছে? আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1, মানে -1, ঋণাত্মক 1টো। চি নম্বৰটো দিয়া আছে, যদি a যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? a যদি এটা যোগাত্মক সংখ্যা হয় তেনেহ'লে -1টো ইয়াৰ যোগাত্মক বিপৰীত হ'ব। উত্তৰটো -a। 2 নম্বৰটো দিয়া আছে, এটা অশূন্য অখণ্ড সংখ্যাৰ